চাওক আমাৰ কংগ্ৰেছৰ পক্ষৰ পৰা আমি সৰ্বাত্মক শক্তি ইয়াত প্ৰয়োগ কৰিছো কাৰণ থুৰিবাৰী কংগ্ৰেছৰ জিকিব লগা এটা সমষ্টি আৰু ইয়াত কংগ্ৰেছ যে জিকিব জিকাৰ আগজননী বিজেপিয়ে আগতীয়াকৈ পাইছে আৰু সেই কাৰণেই বিজেপিয়ে ইয়াত তেওঁলোকৰ সকলো শক্তি ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে। আপোনালোকে জানে যে অসমত 4টা দলৰ চৰকাৰ চলি আছে। ইউপিপিএল বিজেপি আৰু এজিপি এখন সন্মিলিত চৰকাৰ আৰু বাহিৰৰ পৰা বিপিএফে তেওঁলোকক সমৰ্থন কৰি আছে। গতিকে 4টা দল একেলগে চৰকাৰ চলাই আছে অথচ বিটিচিত তেওঁলোকে ইউপিপিএলৰ লগত বিজেপিয়ে 5 বছৰ শাসন চলাই থকাৰ পিছতো এই চৰকাৰৰ যিটো ব্যৰ্থতা এই ব্যৰ্থতাৰ কাৰণে অপহাসৰ কাৰণে তেওঁলোকে ইউপিপিএল আৰু বিজেপিয়ে একেলগে নিৰ্বাচনী যুঁজত নামিব পৰা নাই। পৰস্পৰৰ বিৰুদ্ধে যুঁজ কৰি থকা বুলি দেখাব লগা হৈছে, মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। একেধৰণে বিপিএফৰ লগত বিজেপিৰ সম্পূৰ্ণ সহযোগিতা আছে, মিত্ৰতা আছে, ভিতৰৰ আণ্ডাৰষ্টেণ্ডিং সকলোখিনি আছে অথচ বিপিএফৰ লগত তেওঁলোকে অপেন আণ্ডাৰষ্টেণ্ডিঙত যাব পৰা নাই। সেইটো কৰিব গ'লে তেওঁলোকে শোচনীয়ভাৱে কাৰণ বিপিএফৰ 17 বছৰীয়া শাসন এই শাসনৰ সময়ত এই অঞ্চলৰ জনগণৰ যি দুৰ্দশা যি অন্যায় যি অত্যাচাৰ সেই অত্যাচাৰৰ কথাবিলাক মানুহে পাহৰি যোৱা নাই আৰু সেইকাৰণেই বিপিএফৰ লগতো তেওঁলোকে দূৰত্ব দেখাবলৈ চেষ্টা কৰিছে। ইয়াৰ বিপৰীতে আৰু এটা সহযোগী দল এজিপিৰ প্ৰাৰ্থীজনক তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিলে। এইটো কি সূচায় যে কংগ্ৰেছৰ ভয়ত কম্পমান হৈ আছে কাৰণ বিজেপিয়ে জিকক ইউপিপিএলে জিকক বিপিএফে জিকক তিনিওটা দলেই একে বিজেপিৰ হয় মিত্ৰ নহয় সহযোগী দলৰ প্ৰাৰ্থী হ'ব। গতিকে তেওঁলোকে একেলগে আছে। ইয়াৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে বিজেপিৰ সন্মিলিত শক্তিৰ বিৰুদ্ধে যুঁজ কৰি থকা একমাত্ৰ প্ৰাৰ্থীগৰাকী হৈছে কংগ্ৰেছ আৰু এইবাৰ নিৰ্বাচনত আপুনি দেখিব যে কংগ্ৰেছে যথেষ্ট ভাল ফলাফল দেখাবলৈ পৰা সক্ষম হ'ব। আমি 40টা সমষ্টিত প্ৰাৰ্থিত্ব দিছো আৰু এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থন নোহোৱাকৈ কোনেও ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে। আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গৈছো, সংখ্যালঘু মানুহৰ মাজতো গৈছো, বাঙালী হিন্দু মানুহৰ মাজতো গৈছো, ৰাজবংশী মানুহৰ মাজতো গৈ আছো, বড়ো মানুহৰ মাজতো গৈ আছো, আদিবাসী মানুহৰ মাজতো গৈ আছো, গোৰ্খা সামান্য ভোট আছে তেওঁলোকৰ মাজতো গৈ আছো, হিন্দীভাষী মানুহৰ মাজতো গৈ আছো আৰু তেওঁলোকৰ পৰা সকলো ক্ষেত্ৰতেই তেওঁলোকে এটাই কথা কৈছে বিজেপিৰ শাসনত মানুহৰ অৱস্থা নোহোৱা হৈ গৈছে আৰু বিজেপিক সহায় আৰু সমৰ্থন কৰি থকা দুটা দল ইউপিপিএল বিপিএফ তেওঁলোকে বিজেপিৰ সমস্ত পাপৰ অংশীদাৰ আৰু সেইকাৰণেই এই বিজেপি আৰু তেওঁলোকৰ সহযোগী অথবা আপোনাৰ কি কয় মিত্ৰ তিনিটা পাৰ্টিকে একেলগে পৰাজিত কৰিবলৈ জনগণ জাগৃত হৈছে। অহা কেইদিনৰ মাজত আৰু পৰিস্থিতি পৰিৱৰ্তন ঘটিব। অহা 11 তাৰিখত আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া বিটিএডি ভ্ৰমণ আৰম্ভ কৰিব, আমাৰ চিৰাং জিলা ভ্ৰমণ আৰম্ভ কৰিব। তাৰ পিছত আপোনালোকে দেখিব যে পৰিৱেশ আৰু পৰিস্থিতিত আৰু অধিক পৰিৱৰ্তন ঘটিব আৰু এই পৰিৱৰ্তনৰ মাজেৰে বিজেপিৰ সকলো ষড়যন্ত্ৰৰ পৰাই কংগ্ৰেছে থুৰিবাৰী সমষ্টিত নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব।